নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আছাম পুলিচৰ ইণ্টাৰভিউ কেঞ্চেল হ'ল। যিহেতু দুদিনমানৰ আগতে যোৱাকালি তাৰ পৰহি দিনা মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ সকলোৱে পৰিচিত মামাই ঘোষণা কৰিলে যে ডিচেম্বৰলৈকে ইণ্টাৰভিউ নহয়। যিসকল ল'ৰা ছোৱালীয়ে পুলিচতে হওক বা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কাৰণে ৰানিং কৰি আছিলে, যিসকল ব্যক্তিয়ে তেওঁলোকৰ মনবিলাক ভাগি ছিগি চুৰমাৰ হৈ গৈছে আৰু আমি কিমান দৌৰি থাকি ইমান দিনে প্ৰেক্টিচ কৰি আছোঁ, এতিয়া ইণ্টাৰভিউ নহয়। কিয় নহয়, কি কথা, কেতিয়া হ'ব? আকৌ নতুনকৈ যিহেতু 2 লাখ চাকৰি এই 5 বছৰত কমপ্লিট কৰিম বুলি কৈছে, কি পোষ্ট আহিব, কেনেদৰে আহিব, বিশেষকৈ আমাৰ আছাম পুলিচৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বা যিখিনি পোষ্ট অলৰেডি এপ্লাই চলি গ'ল, সেইখিনি পোষ্ট কেতিয়া ইণ্টাৰভিউ হ'ব? তাৰ উপৰিও যিসকলে কেণ্ডিডেট, যিসকল ল'ৰা ছোৱালীয়ে এইখিনি পোষ্টত এপ্লাই কৰিবলৈ বয়স নহ'লগৈ বা কিবা কাৰণত এপ্লাই কৰিব নোৱাৰিলে, তেওঁলোকৰ কেতিয়া এপ্লাই কৰিব পাৰিব? আৰু পোষ্ট বাঢ়িব নেকি? এতিয়া যিমানখিনি পোষ্টৰ 5,000মান পোষ্টৰ যিহেতু এপ্লাই চলি গ'ল, সেইখিনি পোষ্ট কিমান বাঢ়িব? গোটেইখিনি কথা বুজাই দিম এইটো ভিডিঅ'ত। আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাব। যিসকলে অসম পুলিচৰ নতুন পোষ্ট বা গ্ৰেড 3, গ্ৰেড 4 নতুন পোষ্টৰ কাৰণে অপেক্ষা কৰি আছে বা প্ৰেক্টিচ কৰি আছে ইণ্টাৰভিউ দিবৰ কাৰণে, সকলোৰে কাৰণে ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'ব। ভিডিঅ'টো শেষলৈকে চাব। তাৰ আগতে যিসকলে মোৰ ইউটিউব চেনেলত বৰ্তমানলৈকে ভিডিঅ' চাই থাকে বা ফেচবুক পেজত ভিডিঅ' চাই আছে কিন্তু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই বা ফেচবুক পেজটো ফ'ল' কৰি লোৱা নাই, প্লিজ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি লওক। আপুনি যদি পুলিচত যাব বিচাৰে, নতুনকৈ যিসকলৰ বয়স হৈছে বা গ্ৰেড 3, গ্ৰেড 4 যদি চাকৰি এটা ল'ম বুলি ভাবিছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া বহুত পোষ্টবিলাক আহি থাকিব আছাম চৰকাৰৰ, অসম চৰকাৰৰ বিভিন্ন পোষ্টবিলাক আহি থাকিব। যেতিয়াই যি নটিফিকেশ্যন আহে, কোৱালিফিকেশ্যনৰ পৰা আদি কৰি এক্সাম চিলেবাছৰ পৰা আদি কৰি যেনেকৈ যি চিলেকশ্যন প্ৰচেছ হ'ব, গোটেইখিনি মই কণ্টিনিউ দি থাকিম। আপোনালোকৰ সময়ে সময়ে ভিডিঅ'খিনি পাই থাকিব, ইনফৰ্মেশ্যনখিনি পাই থাকিব আৰু চাকৰিটো লোৱাত আপোনালোকৰ সুবিধা হ'ব, যিসকলে এতিয়াও চাকৰি পোৱা নাই। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ, কিন্তু ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। প্ৰথম কথাটো হ'ল 2 লাখ চাকৰি আহিব নতুনকৈ। কি ডিপাৰ্টমেণ্টত চাকৰি আহিব? চ' গ্ৰেড 3, গ্ৰেড 4 এতিয়ালৈকে বৰ্তমান কোনো অনলাইন এপ্লাই চলা নাই। এতিয়া ডিচেম্বৰলৈকে কিয় ইণ্টাৰভিউ নহয়? চাওক, এতিয়া যিহেতু বানপানী হৈ গ'ল আমাৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট, পৰিস্থিতিটো একেবাৰে বেয়া। সেইকাৰণে চৰকাৰে ক'লে যে ডিচেম্বৰলৈকে আমি ইণ্টাৰভিউ নাপাতোঁ। কিয় নাপাতোঁ? প্ৰথম কাৰণটো হ'ল আমাৰ শিৱসাগৰ, যোৰহাট ডিষ্ট্ৰিক্টৰ আধাটো আৰু চৰাইদেউ ডিষ্ট্ৰিক্টৰ কিছু অঞ্চল য'ত ফিল্ডবিলাক আছিলে। প্ৰথম কথাটো হ'ল বানপানী হৈ যোৱাৰ পিছত চবটো ঘৰ দুৱাৰ বুৰি একেবাৰে ফিল্ড বুৰি এদাই হৈ ৰাস্তা পদূলি ভাগি, সেই যিবিলাক ফিল্ড আছিলে তাত প্ৰথম কাৰণ হ'ল এআঁঠু এককাল কিছুমান ফিল্ডত পলস পৰি আছে। এতিয়া যদি কিবা কাৰণত ইণ্টাৰভিউ পাতি দিয়ে অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, তেতিয়া সেইকেইখন ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীবিলাকে প্ৰেক্টিচ ক'ত কৰিব? প্ৰথম এটা যুক্তি এইটো আছে। সেইটো কাৰণে হয়তো চিন্তা কৰি কৈছে যে ডিচেম্বৰলৈকে আমি ইণ্টাৰভিউ নাপাতোঁ, প্ৰথম কথা। আৰু আৰ্থিকভাৱেও বহুত মানুহ জুৰুলা হৈ গ'ল, তেওঁলোকৰ ঘৰ দুৱাৰেই উটি গুচি গ'ল, কাৰোবাৰ কাগজ পত্ৰ গুচি গ'ল, কাৰোবাৰ কিবা একো সম্পত্তি গুচি গ'ল। এতিয়া যদি ডকুমেণ্টখিনিয়ে নাই, ধৰি লওক ছাপ'জ ফিল্ডটো নাই, যদি ৰাস্তাত দৌৰি বা ক'ৰবাত দৌৰি হ'লেও যেন তেনে ৰানিংটো পাছ কৰিব পাৰিব। যদি ডকুমেণ্টখিনিয়ে গুচি গ'ল, সেই ডকুমেণ্টখিনিতো চৰকাৰে কৈছে যে আমি ফ্ৰীকৈ দিয়াৰ ব্যৱস্থা কৰিম। সেইখিনি দিয়া মেলাটো পটকৈ দি দিয়া বস্তুটো নহয় ন। যেনে হ'লেও গুৱাহাটীৰ পৰা এইখিনি কাগজ পত্ৰ কমপ্লিট কৰে মানে মিনিমামটো 3-4 মাহ লাগিব। সেইকাৰণে এতিয়া আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ এই 5 মাহৰ ভিতৰত হয়তো সেই ডকুমেণ্টখিনি দিয়া মেলা কাম কমপ্লিট কৰিব। তাৰ উপৰিও আপোনালোকৰ যিবিলাক ফিল্ড আছিলে য'ত পলস পৰি বোকা হৈ গৈছিলে, সেইবিলাক শুকাবগৈ ডিচেম্বৰলৈকে, যিহেতু খৰালি বতৰ আহি যাব ন। তেতিয়া ডিচেম্বৰৰ পিছত যদি ইণ্টাৰভিউটো পাতে, তেতিয়া সেই ডকুমেণ্টৰ কামখিনি বা ফিল্ডৰ কামখিনি চব শুকাই মেলি যাব। তাৰপিছত প্ৰেক্টিচ কৰি ল'ৰা ছোৱালীবিলাকে ইণ্টাৰভিউ দিব পাৰিব। সেইটো প্ৰথম কাৰণ। আৰু নেক্সট কৈছে যে নেক্সট 2 লাখ চাকৰি আহিব। 2 লাখ চাকৰি আহিবহে আহিব, কিন্তু কেনেকৈ আহিব, কি কথা? প্ৰথম কথা হ'ল যিসকলে যিটো ৰেংকত চাকৰি কৰি আছিলে, পুলিচতে হওক, কনিষ্টবলত কৰি আছিলে, গ্ৰেড 3, গ্ৰেড 4 যিটো ৰেংকত বৰ্তমান চাকৰি কৰি আছে, যিসকলে অলৰেডি চাকৰি পালে, সেইখিনিতো যিটো ৰেংকত কৰি আছে, সেইটো পোষ্টটো খালী নাই, চব ফ্লাপ হৈ আছে। কিছুমানত খালী আছে বাৰু বৰ্তমান গম পাইছোঁ, কিন্তু যিবিলাক প্ৰায় সংখ্যকে ফ্লাপ হৈ আছে, সেই ফ্লাপ হৈ থকা পোষ্টখিনি যদি খালী নকৰে, কেনেকৈ নতুনকৈ পোষ্ট 2 লাখ ওলাব? আকৌ সেইখিনি ওলাবলৈ কি কৰিব লাগিব? এতিয়া বহুতে যে শিক্ষকৰ পদ যে কৈছে, হেডমাষ্টৰৰ বহুত পোষ্ট খালী আছে, প্ৰিন্সিপালৰ বহুত পোষ্ট খালী আছে। এতিয়া যিখিনি তলৰ লেভেলত চাকৰি কৰি আছে সহায়ক হিচাপে, টিচাৰৰ কথাটোকে উদাহৰণ দিছোঁ বা গ্ৰেড 3, গ্ৰেড 4তে দিছোঁ বা পুলিচতে দিছোঁ, যিসকলে কনিষ্টবলত কৰি আছে, সেইখিনিতো হেড কনিষ্টবল হ'ব লাগিব বা নায়ক হ'ব লাগিব, SI হ'ব লাগিব, হাবিলদাৰ হ'ব লাগিব, তেতিয়াহে কনিষ্টবলৰ পোষ্টখিনি আকৌ খালী হ'ব।
সেইকাৰণে ডিচেম্বৰলৈকে যিমানখিনি ডিপাৰ্টমেণ্টেলি এক্সাম পাতি হওক বা প্ৰমোশ্যন অভিজ্ঞতা চাই হওক, এক্সপিৰিয়েঞ্চ চাই হওক, সহায়ক টিচাৰৰ পৰা হেডমাষ্টাৰ কৰিব, সেনেকৈ মানে গোটেই কামখিনি যোনজন যিহৰ কাৰণে যোগ্য হ'ব তাৰলৈকে কমপ্লিট কৰিব বুলি কৈছে ডিচেম্বৰ, মানে অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ এইকেইটা মাহত মানে সেই পোষ্টখিনি যিখিনি হাই ৰেংকৰ পোষ্ট খালী আছে কনিষ্টেবলৰ পৰা বা তলৰ লেভেলৰ পৰা ওপৰলৈ দি আপোনালোকক কমপ্লিট কৰিব। তেতিয়া কিমানটো পোষ্ট কোনটো ডিপাৰ্টমেণ্টত, শিক্ষা বিভাগতে হওক, যিকোনো গ্ৰেড 3 গ্ৰেড 4 চাকৰি হওক, গ্ৰেড 4 মানুহজন যদি 3rd গ্ৰেডলৈ প্ৰমোশ্যন পাই যায় তেওঁলোকৰ কোৱালিফিকেশ্যন চাব, এক্সপিৰিয়েঞ্চ চাব। ঠিক সেইদৰে কনিষ্টেবলৰ কৰাজনো হেড কনিষ্টেবল হ'ব বা আপোনালোকৰ হাবিলদাৰ হ'ব, তেওঁলোকৰ এক্সপিৰিয়েঞ্চ চাব বা যোগ্যতা চাব, এডুকেশ্যন কোৱালিফিকেশ্যন চাই মেলি সেই কামখিনি মানে ডিচেম্বৰৰ ভিতৰত কমপ্লিট কৰিব। তেতিয়া ক'ত কিমান পোষ্ট খালী হৈ যায়, যিখিনি কনিষ্টেবলৰ মানুহ ওপৰলৈ গুচি যাব বা তলৰ ৰেংকৰ 4th গ্ৰেডৰ মানুহ 3rd গ্ৰেডলৈ গুচি যাব, সেনেকৈ যিখিনি মানে বা সহায়ক টিচাৰ হেডমাষ্টাৰলৈ গুচি যাব, প্ৰিন্সিপাললৈ গুচি যাব, সেনেকৈ দি কৰি মেলি আপোনালোকৰ মানে পোষ্টখিনি গোটেইখিনি টোটেলকৈ উলিয়াব। তেতিয়া এটা যথেষ্ট বেছি ভেকেঞ্চি আহিব, প্ৰায় 2 লাখমান টোটেল ধৰিছে, 2 লাখমান দিম বুলি কৈছে, 2 লাখমান বা বেছি ভেকেঞ্চি তেতিয়ালৈ খালী হ'ব। গোটেই খালী লিষ্টটো কৈছে ডিচেম্বৰলৈকে ইণ্টাৰভিউ নাপাতো বুলি, কিন্তু নৱেম্বৰ, ডিচেম্বৰ তাৰ আগতে কিন্তু সেই নটিফিকেশ্যন আহি যাব লাগে। সেইকাৰণে আপোনালোকে এতিয়াও যদি প্ৰিপেৰেশ্যন কৰা নাই, পুলিচৰ কাৰণে যদি কৰিছে বা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যদি কাৰণে যদি কৰিছে, প্ৰিপেৰেশ্যন কৰি থওক, ৰানিংটো অলপ অলপ কৰি থওক, পঢ়া শুনাও কৰি থওক। অকল ৰানিং পাছ কৰিলে নহ'ব, ভাল মাৰ্ক পাব লাগিব, পঢ়া শুনাটো ভাল লাগিব, আপুনি এক্সামতো ভাল নম্বৰ পালেহে চাকৰি পাবলৈ সক্ষম হ'ব। এতিয়া কথা হ'ল কিয় নাপাতে এইখিনিতো বুজাই দিলোঁ, ফিল্ডৰ কথা, ডকুমেণ্টৰ কথা, যিখিনি মানুহ বানপানী হৈ গ'ল, আৰু নেক্সট হ'ল প্ৰমোশ্যন কৰাব, তেতিয়াহে পোষ্ট খালী হ'ব। এতিয়া শেষত হৈছেগৈ আপোনালোকৰ পোষ্ট বাঢ়িব নেকি, বা নতুন ল'ৰা ছোৱালীখিনিয়ে আছাম পুলিচত যদি এপ্লাই কৰিবলৈ দি দিয়ে তেতিয়া কি সুবিধা হ'ব, কি অসুবিধা হ'ব। চাওক, বৰ্তমানলৈকেতো প্ৰায় 5,000+ পোষ্টৰ অনলাইন এপ্লাই চলিলে। এইখিনি পোষ্টৰ কাৰণে অলৰেডি প্ৰেক্টিচ কৰি আছিলে গোটেই ল'ৰা ছোৱালীখিনি। এতিয়া নৱেম্বৰ, অক্টোবৰ বা ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰত ইণ্টাৰভিউ হ'ব বোলে। প্ৰেক্টিচ কৰি থকাটো ভাল কথা, খালি এটা কথা হয়, আমি যেতিয়া ময়ো যিহেতু প্ৰেক্টিচ কৰিছিলোঁ, এতিয়া পানী হৈ যোৱাৰ পৰাহে মোৰ যিহেতু বন্ধ হৈ গ'ল। প্ৰেক্টিচ কৰি থাকিলে কি হয়, বহুত দিন যেতিয়া আপুনি ৰানিং কৰি থাকিব, একো খবৰ খাতি নাই, তেতিয়া মন নোযোৱা হৈ যায়। কিমান দৌৰিব ন, দৌৰাটো ইমান ইজি কথা নহয় ন, ইমান হাৰ্ডৱৰ্ক কৰি থকা বা বেলেগ কামো থাকে, অকল ফিল্ডতেতো গৈ লাগি থাকিবগৈ নোৱাৰে। যিসকল 20 বছৰ তলত তেওঁলোকৰ কথা ক'বলৈ নাযাওঁ, ঘৰত বেলেগ কাম বন নকৰে, হয়তো কিছুমানে কৰে যাৰ অসুবিধা নাই, অসুবিধা বা কিছুমানে ঘৰ চলায়ো ৰানিং কৰি থাকে, কিন্তু আমি বিলাকে বেলেগ কামো কৰি থাকোঁ, অকল ফিল্ডতেতো লাগি থাকিলে নহ'ব। চাকৰি হ'লেতো বাচি গ'লে, নহ'লেতো চব ভাতমুঠি খাবলৈতো কামখিনি কৰিব লাগিব ন। সেইকাৰণে সেইসকল কেণ্ডিডেটে কামো কৰি থাকে, ফিল্ডত গৈ থাকিবলৈ ইমান দিন হ'লে বহুত বেছি অসুবিধা হৈ যায়। নটিচ এটা যদি আহি যায়, এটা যদি টাৰ্গেট আমুক তাৰিখৰ পৰা হ'ব বুলি যদি খবৰটো পায়, তেতিয়া মানে প্ৰেক্টিচটো কৰিবলৈ ভাল হয়। এতিয়া মনবিলাক ভাগি গৈছে, মন ভাঙিবলগীয়া কথা নাই। প্ৰথম সুবিধাটো হ'ল পোষ্টটোতো বাঢ়ি যাব। এতিয়া দেৰিকৈ ইণ্টাৰভিউ হ'লে ডিচেম্বৰৰ পিছত যেতিয়া পোষ্টখিনি খালী ডিটেইলখিনি আহিব, তেতিয়া এই পোষ্ট বাঢ়ি যাব, সেইটো কিন্তু সুবিধা হ'ব। কিন্তু অসুবিধাটো হ'ল যিসকল ল'ৰা ছোৱালী আগত 1 মাহ, 2 মাহ, 10 দিন পুৰণি, কোনোবাই হয়তো এদিনৰ কাৰণে এপ্লাই কৰিব নোৱাৰিছিলে, বয়সটো নিমিলিছে, 18 বছৰ কম হৈছিলে বা 18 বছৰ হোৱাগৈ নাছিলে, সেইসকল ল'ৰা ছোৱালী এতিয়া যেতিয়া পোষ্ট বঢ়াই পেলানি যদি লগত এপ্লাই দি দিয়ে, যিখিনি পোষ্টৰ এপ্লাই চলিব তাৰ লগত যদি এপ্লাই দি দিয়ে, তেতিয়া কম্পিটিশ্যনটো বহুত বেছি বাঢ়ি যাব। এতিয়া মোৰে ধৰি লওক লাষ্ট বয়স আছে, আৰু সেনেকৈ 10জন মানুহৰ লাষ্ট বয়স আছে, এতিয়া নতুনকৈ 18 বছৰ যিটো হৈ এপ্লাই কৰিব, আকৌ যেতিয়া সুবিধা পাই যাব সিটো আকৌ ৰানিং কৰিব। তাৰ ৰানিং 18 বছৰ ৰানিংটোৰ লগত 30 বছৰ মানুহটোৱে বা 28 বছৰ মানুহটোৱে কেতিয়াও তাৰ লগত ফেৰ মাৰিব নোৱাৰে, তাৰ ৰানিংটোৰ লগত নিমিলিব। তেতিয়া কম্পিটিশ্যনটো হাই হৈ যাব, সিটো ভাল দৌৰিব বা এইটো সিমানটোতো যিমান কষ্ট কৰিলেও সেইটো ৰানিং তাৰ নাহিব পাৰে, যিটো বয়স হৈ যোৱা মানুহ থাকিব। তেতিয়া মানে কম্পিটিশ্যনটো বেছি হৈ যাব। আকৌ নতুন পোষ্ট বঢ়াই যদি লগত এপ্লাই দি দিয়ে, তেতিয়া কম্পিটিশ্যন বেছি হৈ যাব। যিসকল বেছি বয়সৰ মানুহ আছে তেওঁলোকৰ কাৰণে বেয়া হ'ব, আৰু যিসকল নতুনকৈ এপ্লাই কৰিবলৈ সুবিধা পালে, আগত বয়স নাছিলে, এতিয়া আকৌ পোষ্ট এপ্লাই যিটো লগত খুলি দিব, তাৰ লগত যদি পোষ্ট বঢ়াই এপ্লাই কৰিবলৈ দিয়ে, তেতিয়া সেই 18 বছৰ নোহোৱা ল'ৰাটোৱে এপ্লাই কৰিবলৈ সুবিধাটো পাব, তাৰ কাৰণে সুবিধা হ'ব। সেইকেইটা হৈছে সুবিধা অসুবিধা। যি নহওক আমি কৰিবই লাগিব, খালি কম্পিটিশ্যনটো তাগৰা হ'বই। কিন্তু এনেওতো কম্পিটিশ্যন হৈ আছে, আকৌ যদি পোষ্ট কেইটামান বঢ়াই যদি আকৌ যদি লগতে এপ্লাই কৰিবলৈ দি দিয়ে, তেতিয়া কিন্তু আৰু কম্পিটিশ্যন হ'ব। আপোনালোকে ভালকৈ প্ৰেক্টিচ কৰিবই লাগিব। যাৰ এক্সট্ৰা চাৰ্টিফিকেটবিলাক নাই, বুটমেনতে হওক, APRO হওক, ছায়েন্সৰ যিসকল নহয়, বা যিখিনি টেকনিকেলৰ পোষ্ট বা ফায়াৰ ৰেস্কিউ, সেইবিলাকত অলপ কম্পিটিশ্যনটো কম থাকে। কিন্তু বাকী AB, UB, ফৰেষ্ট গাৰ্ড, য'ত নেকি এক্সট্ৰা কোৱালিফিকেশ্যন নালাগে, হাই ছেকেণ্ডেৰী পাছ, মেট্ৰিক পাছ লাগে, APF, ড্ৰাইভাৰটো গাড়ী অলপমান কম্পিটিশ্যন কম বুলি ক'ব পাৰি ড্ৰাইভাৰ,
ড্ৰাইভাৰতো আজিকালি কম্পিটিশ্যন হৈ যায় সেইবিলাক চাৰ্টিফিকেট যাৰ নাই কিন্তু ভালদৰে আপোনালোকৰ প্ৰিপেৰেশ্যন কৰিবলৈ ভাল কম্পিটিশ্যনত আপোনালোকে চাকৰি ল'ব লাগিব ইজিকৈ কিন্তু চাকৰিটো নাপাব এইখিনিয়ে কথা বুজাই দিলোঁ আৰু নেক্সট ইণ্টাৰভিউ এতিয়া লাষ্টত কৈছোঁ কেতিয়া মানে হোৱা চান্স আছে যিহেতু নৱেম্বৰ ডিচেম্বৰৰ ভিতৰত কমপ্লিট কৰিব তেতিয়া জানুৱাৰী ফেব্ৰুৱাৰী সেই 2 মাহতে যদি ইণ্টাৰভিউটো পাতে ভাল হ'ব বৰষুণ চৰষুণ খুব কম হয় নহয় ডিচেম্বৰ জানুৱাৰীটো ইমান বৰষুণ নহয় কিন্তু ফেব্ৰুৱাৰী মানৰ পৰা বৰষুণ কিন্তু ষ্টাৰ্ট হৈ যায় ফেব্ৰুৱাৰী মাৰ্চৰ পৰা কিন্তু বৰষুণ ষ্টাৰ্ট হৈ যায় একো নাই আপোনাৰ পুলিচৰ ইণ্টাৰভিউটো বোকা পানীতে দৌৰিব লাগিবই সেইকাৰণে ভালদৰে হাৰ্ড ৱৰ্ক কৰক ভালদৰে প্ৰিপেৰেশ্যন কৰক লং জাম্প চিনাপ ৰানিং সকলোতে ভাল মাৰ্ক লাগিব চিনাপ এক্সেলেণ্ট মাৰিব লাগিব লং জাম্প এক্সেলেণ্ট মাৰিব লাগিব তেতিয়া আপোনাৰ ৰানিঙত অলপ কমিলেও পৰীক্ষা দিবলৈ অহা চান্সটো থাকিব তাৰপিছত পৰীক্ষাত আপুনি মাৰ্কটো উঠাব লাগিবই কিন্তু পুলিচৰ ইণ্টাৰভিউ যদি নেক্সট আকৌ ফেব্ৰুৱাৰী মাৰ্চত নহয় যদি অক্টোবৰ নৱেম্বৰলৈ আকৌ গুচি যায়গৈ ছেপ্টেম্বৰ অক্টোবৰত ফাটিলেগেতো 27 বৰষুণটো হ'বই মানে বাৰিষা চিজন আকৌ আহিব সেইকাৰণে আপুনি বোকা পানী হওক সমান ফিল্ড হওক ৰাস্তা হওক য'তে নহওক দৌৰি থাকক যদি পুলিচত চাকৰি লাগে ফৰেষ্টত যদি চাকৰি লাগে কামাণ্ডোত যদি চাকৰি লাগে হয়তো কামাণ্ডো পোষ্টটো আহি যাব পাৰে এতিয়া 3টা পোষ্টৰ কাৰণে কনিষ্টেবল অলৰেডি এপ্লাই হৈ থৈছে আৰু কামাণ্ডো SI 47টামান পোষ্টৰ কাৰণে এপ্লাই হৈ আছে হয়তো পোষ্ট বাঢ়িব পাৰে আগন্তুক দিনত কি হয় যেতিয়া অফিচিয়েলি যি নটিফিকেশ্যন আহিব তেতিয়াই মই লগালগ ভিডিঅ' বনাম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব যিসকলে এতিয়াও ছাবস্ক্ৰাইব আৰু ফেচবুকত যদি চাই আছে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব এইখিনি কথাই আপোনালোকৰ আগত অৱগত কৰিলোঁ মই বিশেষকৈ আছাম গভৰ্ণমেণ্টৰ ভিডিঅ'বিলাক নবনাওঁ কিয়নো খেলি মেলি হৈ থাকে মানে সিমান চিডিউল নাথাকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে কথা মামায়ে যদি কয় আজি ইণ্টাৰভিউটো আজি হৈ যাব এবছৰ পিছতে হৈ যাব কিন্তু চেণ্ট্ৰেলৰবিলাক কি হয় এটা চিডিউল থাকে এটা টাৰ্গেট থাকে তাৰ ভিতৰত কমপ্লিট হয় যেনেকৈ SSC যদি 1 বছৰৰ ভিতৰত কমপ্লিট হৈ যায় তেনেকৈ প্ৰতিখিনি ষ্টেটমেণ্টৰ পোষ্টটো এটা টাৰ্গেট থাকে তাৰ হিচাপতে এক্সামখিনি বা ইণ্টাৰভিউ প্ৰচেছ কমপ্লিট হৈ চাকৰি পাবলৈ হয় কেতিয়াবা 2-3 বছৰ অকণমান কিন্তু লাগে কিছুমান পোষ্ট এতিয়া SSC যদিও ৰিজাল্ট আহিব খুব সোনকালে এইবাৰতো অকণমান দেৰিয়ে হৈ যেতিয়া আগষ্ট সোমালেগে সেইকাৰণে আপোনালোকে য'ত কিটো পোষ্টত কোৱালিফাই কৰি আছে বা কি পোষ্টত চাকৰি ল'ম বুলি ভাবিছে আপুনি প্ৰিপেৰেশ্যনটো কৰি থাকক কিন্তু আছাম ষ্টেটৰ চাকৰি ল'বলৈ হ'লে কিন্তু অলপ সময় ৱেইট কৰিব লাগিব ধৈৰ্য লাগিবই কষ্ট কৰিব লাগিব আটাইতকৈ বেছি কম্পিটিশ্যন হয় পুলিচত আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আৰু লগতে আপোনালোকৰ যিবিলাক 3rd গ্ৰেড 4th গ্ৰেডৰ পোষ্টবিলাকতো হ'বই ন গম পাইছে কিমান কম্পিটিশ্যন হ'ব ভাল নম্বৰ স্ক'ৰ কৰিব লাগিব তেতিয়া চাকৰি ল'ব পাৰিব ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক আছে টেলিগ্ৰাম চেনেলৰ লিংক ইনষ্টা ID ফেচবুকৰ লিংক গোটেইখিনি দিয়া আছে মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব ধন্যবাদ